মহানগৰীৰ পাতৰকুছি প্ৰাথমিক বিদ্যালয়ত নৱপ্ৰভাত সৃষ্টি মহিলা চৰাৰ উদ্যোগত উদযাপন কৰা হয় বিষ্ণুৰাভা দিৱস। সভানেত্ৰী জুৰি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লেখিকা সমাজসেৱিকা মৃণালিনী দেৱী। মৃণালিনী দেৱীয়ে ভাষণ প্ৰসংগত বিষ্ণুৰাভাদেৱৰ আদৰ্শেৰে আগুৱাই যাবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। ভাষণ প্ৰসংগত অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতিগৰাকীয়ে আজিৰ প্ৰজন্মৰ বহুতেই বিষ্ণুৰাভাৰ বিষয়ে বিশেষ অৱগত নহয় বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁৰ গীত লেখা আদিৰ বিষয়ে নিয়মীয়াকৈ চৰ্চা কৰিবলৈও পৰামৰ্শ আগবঢ়ায় জ্যেষ্ঠ লেখিকাগৰাকীয়ে। মৃণালিনী দেৱীয়ে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছত নৱপ্ৰভাত সৃষ্টি মহিলা চৰাৰ সদস্যসকলে সমবেত কণ্ঠৰ গীত পৰিৱেশন কৰি অনুষ্ঠানক সুন্দৰ আৰম্ভণি প্ৰদান কৰে। প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা উক্ত অনুষ্ঠানতে সংগীত শিল্পী ৰাজেন শৰ্মাক শিল্পী সম্বৰ্ধনা প্ৰদান কৰা হয়। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি পাতৰকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোজ ডেকাই বিষ্ণুৰাভাৰ জীৱনৰ বিষয়ে সবিশেষ কয়। বশিষ্ঠ অঞ্চলৰ একাংশ শিল্পীৰ গীত নৃত্যৰ পৰিৱেশনেৰে সুমধুৰ হৈ পৰা অনুষ্ঠানত অঞ্চলটোৰ বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতা লাভ কৰা একাংশ সফল শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰা হয়। ব্যুৰ' ৰিপৰ্ট ডেম'ক্ৰেচি লাইভ 24/7। আজি মই পাতৰকুছিৰ নৱপ্ৰভাত সৃষ্টি মহিলা চৰাই আয়োজন কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ এই দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিলোঁ। মই তেখেতসকলৰ অংশগ্ৰহণত যিটো সৃজনীশীলতা মই দেখা পালোঁ আমাৰ মহিলাসকলৰ আৰু যুৱক যুৱতীসকলৰ, সেইটো বৰ উৎসাহজনক। আজিৰ এই অনুষ্ঠানত আহি মই সঁচাকৈ আনন্দ অনুভৱ কৰিছোঁ। আৰু আমাৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি এটা আদৰ্শ ৰাখি আমাক ইয়াত নিৰ্দিষ্ট বক্তাৰ আসনত অধিষ্ঠিত কৰিলে, তাৰ কাৰণে আমাৰ এই পাতৰকুছি এই স্কুলখনৰ যিটো ৰাভা দিৱস অনুষ্ঠানত মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। নৱপ্ৰভাত সৃষ্টি মহিলা সমিতিৰ যিটো পদক্ষেপ খুবেই ভাল লাগিছে আৰু মোৰ দৰে এনেকুৱা এগৰাকী ব্যক্তিক যে বাছনি কৰিছে তাৰ বাবে বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নৱপ্ৰভাত সৃষ্টি মহিলা চৰাৰ পৰা আমি যি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিলোঁ, এইটো আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু স্থানীয় শিল্পীসকলে ইয়াতে গীত মাত পৰিৱেশন কৰে আৰু আমাৰ মহিলাসকলৰ ইয়াতে আমি সকলোৱে সহযোগ কৰে। আৰু ইয়াৰ উপৰিও আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলকো আমাৰ ফালৰ পৰা আমি সম্বৰ্ধনা জনাওঁ আৰু এগৰাকী গণশিল্পীক আমি সম্বৰ্ধনা জনাওঁ। আৰু আমি ভাবিছোঁ যে প্ৰতি বছৰে আমি এই অনুষ্ঠানটো ইয়াতকৈ আৰু ভালকৈ পাতিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। বহে মিলন
হরা